নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। ভবামতে আসন লাভ নকৰিব নেকি বিজেপিয়ে? নিজৰ হাতৰ পৰা গুচি যাব নেকি দুটা সমষ্টি? মুখ্যমন্ত্ৰীয়ে কমালে জয়লাভৰ সম্ভাৱনা থকা আসনৰ সংখ্যা। ১৩-১৪খন আসনত জয়ৰ দাবী কৰা মুখ্যমন্ত্ৰী নামিল ১১খন আসনলৈ। আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দাবী। ১১খন আসনতহে জয় নিশ্চিত বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু দুটা সমষ্টিত জিকাৰ সম্ভাৱনা আছে বুলিহে ক'লে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ১৩খন আসনৰ জয়লাভৰ দাবীৰ পৰা ১১লৈ অৱনমিত হৈছে মুখ্যমন্ত্ৰী। আৰু ভবামতে আসন লাভ নকৰে নেকি এইবাৰ বিজেপি চৰকাৰে? নিজৰ হাতৰ পৰা গুচি যাব নেকি দুটা সমষ্টি? আৰু মুখ্যমন্ত্ৰীয়ে কমালে জয়লাভৰ সম্ভাৱনা থকা আসনৰ সংখ্যা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ভাৰতত বন্ধ হ'ব নেকি হোৱাটছএপ ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। যিকোনো মুহূৰ্ততে হোৱাটছএপ বন্ধ কৰাৰ সিদ্ধান্ত ল'ব পাৰে মেটাই। উচ্চতম ন্যায়ালয়ৰ মজিয়াত হোৱাটছএপ কোম্পানীৰ এই মন্তব্য। আৰু তথ্য প্ৰযুক্তিৰ নতুন নিয়মক লৈ দিল্লী উচ্চ ন্যায়ালয়ত হৈছিল বিতৰ্ক। আৰু নতুন নিয়মে ব্যৱহাৰকাৰীৰ গোপনীয়তা ভংগ কৰিব বুলি দাবী হোৱাটছএপ কৰ্তৃপক্ষৰ। যদি এনক্ৰিপশ্যন আঁতৰাবলৈ কোৱা হয় তেন্তে ভাৰত এৰিব হোৱাটছএপে। আৰু মেছেজ এনক্ৰিপশ্যনৰ সুবিধা আঁতৰালে হোৱাটছএপ বন্ধ কৰিব বুলি স্পষ্টীকৰণ কৰা হৈছে হোৱাটছএপৰ ফালৰ পৰা। আৰু ইণ্ড এনক্ৰিপশ্যনে ব্যৱহাৰকাৰীৰ গোপনীয়তা সুৰক্ষিত কৰি ৰাখে। আৰু তথ্য প্ৰযুক্তি নিয়ম ২০২১ক প্ৰত্যাহ্বান জনাইছিল হোৱাটছএপ কোম্পানীয়ে। আৰু নতুন নিয়মে দুৰ্বল কৰিব হোৱাটছএপ ব্যৱহাৰকাৰীৰ গোপনীয়তা। আৰু ভাৰতত বন্ধ হ'ব নেকি হোৱাটছএপ ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বহু ঠাইত বিকল হ'ল ইভিএম। এটা দুটা নহয়, প্ৰায় ৫৭টাতকৈ অধিক কেন্দ্ৰত বিকল হৈছে ইভিএম। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগেই বহুকেইটা স্থানত বিকল হৈছে ইভিএম। দীৰ্ঘ সময় ধৰি শাৰী পাতিবলগীয়া হৈছে বহু ভোটাৰক। আৰু ইভিএম বিসংগতিক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। নগাঁও, বটদ্ৰৱা, চামগুৰি, মৰিগাঁও, ডিফু, কৰিমগঞ্জ, ওদালগুৰি, ৰঙিয়া, ভেৰগাঁও, কাটিগড়া, খৈৰাবাৰী, চিপাঝাৰ, লাহৰীঘাট, গড়েশ্বৰ, দলগাঁও আদি কেন্দ্ৰত বিকল হয় ইভিএম। আৰু শিলচৰত ইভিএম বিকলক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চামগুৰিত ১২২ নং ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতি। আৰু লগতে ডিফুৰ ধৰমনালা প্ৰাথমিক বিদ্যালয়ত ইভিএম বিসংগতি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু কৰিমগঞ্জৰো কেইবাটাও স্থানত বিকল হয় ইভিএম। ভোট নিদিয়ালৈকে একাংশ ভোটাৰ উভতি যাব লগা হয় ঘৰলৈ। এটা ভাল খবৰ। অসমবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ প্ৰতিটো পৰিয়ালত একোটাকৈ চাকৰি দিয়াৰ লক্ষ্য। চাকৰি নথকা পৰিয়ালৰ সদস্যক চাকৰি দিয়াত সহায় কৰিব এইবাৰ চৰকাৰে। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'লে অতিৰিক্ত ১০ নম্বৰ দিব এইবাৰ চৰকাৰৰ ফালৰ পৰা। আৰু শীঘ্ৰেই ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ নিযুক্তিত কাৰ্যকৰী হ'ব এই বিশেষ নিয়ম। আৰু অসমবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। অসমৰ প্ৰতিটো পৰিয়ালত একোটাকৈ চাকৰি দিয়াৰ লক্ষ্য এইবাৰ হিমন্ত বিশ্ব চৰকাৰৰ। আৰু চাকৰি নথকা পৰিয়ালৰ সদস্যক চাকৰি দিয়াত সহায় কৰিব এইবাৰ চৰকাৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ। হঠাৎ কাৰ ৰূপ ধাৰণ কৰিছে বতৰে। নিশা মুছলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু কলিয়াবৰ আৰু সোণতলীত প্ৰচণ্ড শিল বৰষুণ। বৰষুণৰ মাজতে বিভিন্ন ঠাইত চলি আছে ভোটগ্ৰহণ। আৰু ২৯ এপ্ৰিললৈ দিয়া হৈছে য়েল্ল' এলাৰ্ট। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু হঠাৎ কাৰ ৰূপ ধাৰণ কৰিছে এইবাৰ বতৰে।